কিছুদিন আগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটি খবৰ ভাইৰেল হৈছিলে যে তেওঁ খঙত কৈছিলে মই কোনো ৰজা মহাৰাজা নহয় আৰু মোৰ বাবে জনসাধাৰণে কেতিয়াও কষ্ট পাব নালাগে। कोई राजा राजा महाराजा आ रहा है क्या? बट ऐसा मत करो आगे। लोगों का कष्ट हो रहा है। কিন্তু তাৰ ঠিক এক বিপৰীত প্ৰতিচ্ছবি আজি আমাৰ বঙাইগাঁৱত দেখা গৈছে। আজি আমাৰ বঙাইগাঁৱত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আছিল আৰু সেইবাবে যোৱাকালি আবেলি এক বিশেষ ঘোষণা কৰা হৈছিলে গোটেই বঙাইগাঁও চহৰত। যিহেতু আমাৰ ইয়াত আজি মুখ্যমন্ত্ৰী উপস্থিত থাকিব, গতিকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ বন্ধ থাকিব লাগে। অকল মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলিয়েই দোকান পোহাৰ বা ব্যৱসায়িক বাণিজ্যসমূহ বন্ধ কৰি ৰখাৰ এই কথাটো কিমান যুক্তিসংগত? এতিয়ালৈকে আমি কিছু সংখ্যক ব্যৱসায়িক বাণিজ্যিক প্ৰতিষ্ঠানৰ আমি স্বত্বাধিকাৰীৰ লগত কথাও পাতিছোঁ। আহক তেওঁলোকৰ সৈতে কথা পাতোঁ। কালি সন্ধিয়া এটা এনাউন্সমেণ্ট হৈছিলে, কি আছিলে এনাউন্সমেণ্টটো? কালি এনাউন্সমেণ্টটো আছিল যে মানে ৰাতিপুৱা 10টাৰ পৰা 1টালৈকে মানে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ মানে এই কৰিব দিছিল আৰু বন্ধ দিব দিছিল। কিহৰ কাৰণে? এইটো কাৰণটোতো এনেকৈ কোৱা নাই, খালি কৈছিল যেনেকৈ ৰাতিপুৱা 10টাৰ পৰা 1টালৈকে বন্ধ থাকিব ব্যৱসায় প্ৰতিষ্ঠান। মানে পৌৰসভাৰ পৰা কৈছিল, হেৰি কৰিছিল, এনাউন্সমেণ্ট দিছিল। আপুনি বন্ধ কৰিছিল? মইতো ৰাতিপুৱা বন্ধ কৰিলোঁ, পিছততো দোকান খোলাৰ পিছত মোৰ লছ হ'ল আজি। মই পিছবেলা খুলিলোঁ দোকানটো। আপোনাৰ ক্ষতি হৈছে মানে? মোৰতো হিচাপত ক্ষতিয়ে হ'ল, মইতো নানাজনৰ পিছত খুলি দিলে চবে। এনেই এটা এনাউন্স হৈছে যে কালি মানে 1টালৈকে বন্ধ ৰখাৰ কাৰণে আৰু কি মিটিঙত যোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত যোৱাৰ কাৰণে এটা এনাউন্স হৈছে। এইখিনি ৰাতি দুপৰীয়া 1টা বজাত দোকান চব 1টা বজালৈকে দোকান বন্ধ ৰখাৰ কাৰণে আৰু কি চবকে যাব দিছে মিটিঙত। কোনে কৈছিলে এইটো? এইটো আমি তেনেকৈ ৰানিঙত কৈ গৈছোঁ, আমি তেনেকৈ ইমান মাৰ্ক কৰা নাই, আমি শুনিছোঁ এইখিনি বেছ। এনেই জাষ্ট এটা এনাউন্স হৈছে, এনাউন্স এইখিনি আমি শুনিছোঁ বেছ, ইয়াৰ বাহিৰে একো ক'ব নোৱাৰে। যোৱাকালি সন্ধিয়া মানে এটা এনাউন্সমেণ্ট কৰি গ'ল যে বঙাইগাঁও পৌৰসভাৰ পক্ষৰ পৰা এখন আবেদন যে অহাকালি ডেট মিনছ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব নৰ্থ বঙাইগাঁও ষ্টেডিয়ামত। গতিকে ৰাইজে বিশেষকৈ ব্যৱসায়ী প্ৰতিষ্ঠানসকলে 10টাৰ পৰা বিয়লি 1টা বজালৈকে বন্ধ ৰাখি যাতে সমাৱেশত উপস্থিত হয়। মই আচৰিত গ'লোঁ, পৌৰসভাৰ পক্ষৰ পৰা মুখ্যমন্ত্ৰীৰ সমাৱেশত যাবলৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা আচৰিত। আমি কেতিয়াও দেখা নাই, সেইটো শুনাও নাই। বঙাইগাঁৱৰ এজন নাগৰিক হিচাপে মই সঁচাকৈ আচৰিত হৈ পৰিছোঁ। এইটো হ'ব নালাগে। মানে পৌৰসভাৰ পৰা এনাউন্সমেণ্ট কৰিছিলে যে আমাক দোকান বন্ধ ৰাখি তাতে যাবৰ কাৰণে মিটিংটো 10টা বজাৰ পৰা দুপৰীয়া 1টা বজালৈকে। আপুনি বন্ধ কৰিছিল নেকি? কৰিছিলোঁ ৰাতিপুৱা। তাৰপিছত পিছত চাইছোঁ যে মোটামুটি 11টাৰ পিছত চবে খুলিছে, তাৰপিছত আমিও মানুহ মাতি খোলাই দিছোঁ।